নমস্কাৰ, মই কমল চন্দ্ৰ দাসে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি 2025 বৰ্ষৰ ইংৰাজী নৱবৰ্ষৰ আজি প্ৰথমটো দিন। আজি 1 জানুৱাৰী। এই জানুৱাৰী মাহৰ প্ৰথম দিনটোতে আপোনালোক সকলোকে নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ, ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আমি আপোনালোকে গম পাইছে আমি যাত্ৰা কৰি আছোঁ গুৱাহাটী গ্ৰন্থমেলালৈ। গুৱাহাটী গ্ৰন্থমেলা যাম বুলি আজি প্ৰথম তাৰিখটোতে আমি সিদ্ধান্ত লৈছোঁ আৰু গৈ আছোঁ। আৰু মোৰ লগত আছে প্ৰখ্যাত আমাৰ নলবাৰীৰ কবি ডক্টৰ প্ৰণৱ কুমাৰ চক্ৰৱৰ্তীদেৱ। আজি এই প্ৰথম দিনটোত যিহেতু আমাৰ চৰকাৰে ঘোষণা কৰিছে কিতাপৰ বৰ্ষ হিচাপে 2025 বৰ্ষটো, আৰু আমি প্ৰথম দিনটো আমি গ্ৰন্থমেলালৈ গৈ আছোঁ। সেইকাৰণে ভাবিলোঁ কি সময় আমি ধুনীয়াকৈ উপভোগ কৰোঁ কবিতাৰ মাজেৰে, নানা সাহিত্য কথাৰ মাজেৰে। আৰু সেই কথাটো ভাবিয়েই এই ভিডিঅ'টো কৰিলোঁ। আশা কৰোঁ আপোনালোকে চাব আৰু ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰিব, শুধৰাই দিব। আৰু আৰম্ভ কৰিছোঁ আজিৰ এটি অকণমান ছুটি ভিডিঅ'। আশা কৰোঁ আপোনালোকে আমাৰ লগত একেলগে গুৱাহাটীলৈ যাত্ৰা কৰিব, গ্ৰন্থমেলালৈ যাত্ৰা কৰিব। আমি গৈ আছোঁ, ভিডিঅ'টো চাব। যদি ভাল লাগে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। প্ৰথমতে এটা কবিতা পাঠ কৰিছোঁ। কবিতাৰ শিৰোনাম অলপ জীৱন কবিতাৰ বাবে। এটি কবিতা ফাগুনৰ, কলিজা ভেদি বাহিৰ হোৱা ৰক্তৰ আবিৰেৰে ৰঞ্জিত কবিতা। লমালমে লাগি আছে পলাশত তোমাৰ ভাল পোৱাৰ আৰাধনাত, উপকৰণ মদাৰৰ এই ফুল। এজাক বৰষুণ ফাগুনৰ পৰিধি ভাঙি বসন্তৰ আগজাননী, শান্ত সৌম্য শুকুলা আচল, চৌদিশে চামল আৱৰণী, কমল কেঁচা কেঁচা গণ, এটি অন্য কবিতাৰ বীজ। নমস্কাৰ। মোৰ লগত আগতে কৈছোঁৱেই, মোৰ লগত আছে কবি ডক্টৰ প্ৰণৱ কুমাৰ চক্ৰৱৰ্তী। তেখেতৰ পৰা এই যাত্ৰাটোৰ আমি যিটো যাত্ৰা আৰু প্ৰথম নৱবৰ্ষৰ যিটো অনুভৱ, প্ৰথম আজি 1 জানুৱাৰী, তাৰ বিষয়ে কিছু কথা আমি শুনিম। আহকচোন আমি তেখেতৰ লগত অলপ কিছু কথা পাতোঁ এই নৱবৰ্ষ উপলক্ষে, এই আমাৰ কিতাপৰ বৰ্ষ উপলক্ষে। আৰু আজি আমি যি যাত্ৰা কৰিছোঁ গ্ৰন্থমেলালৈ, এই গোটেইখিনি কথা সাঙুৰি তেখেতৰ মনোভাৱটো আমি জানিব বিচাৰিছোঁ। আমি একেলগে জাষ্ট এটা আড্ডা হিচাপত, আমি যিটো মোৰ আগতে এটা অনুষ্ঠান আছিলে কাব্য আড্ডা বুলি, সেই কাব্য আড্ডা বুলি ধৰি ল'ব পাৰোঁ। আমি সেই কাব্য আড্ডাৰ অনুষ্ঠানলৈ আহক যাওঁ ডক্টৰ প্ৰণৱ কুমাৰ চক্ৰৱৰ্তীদেৱৰ ওচৰলৈ। প্ৰথমটো খুবেই ভাল। আচল কথা হ'ল যে এইবাৰ চৰকাৰে 2025 বৰ্ষটো কিতাপৰ বৰ্ষ বুলি ঘোষণা কৰিছে। আৰু আমি যদি অসমীয়া কিতাপ যোনে ভাল পাওঁ, অসমীয়া ভাষাৰ চৰ্চা কৰোঁ, সেই মানুহখিনিৰ কাৰণে তাতকৈ ভাল লগা কথা একোৱেই হ'ব নোৱাৰে। গতিকে এই হিচাপতে অসম চৰকাৰক ধন্যবাদ জনাইছোঁ। আৰু অসমীয়া ভাষাই বিগত বৰ্ষটো ধ্ৰুপদী ভাষা বুলি স্বীকৃতি পালে, এই বৰ্ষটো কিতাপৰ বৰ্ষ হ'ব। গতিকে ভাবিছোঁ যে কিতাপৰ প্ৰকাশ, কিতাপৰ যি চৰ্চা সেই বাঢ়িব। গ্ৰাম্য পুথিভঁৰালবিলাকৰ বাবে বিশেষ আঁচনি চৰকাৰে লৈছে। গতিকে ভাবিছে গ্ৰাম্য পুথিভঁৰালখিনিৰ উন্নতি হওক, নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীয়ে যি মাধ্যমতে শিক্ষা গ্ৰহণ নকৰক কিয়, তেওঁলোকে অসমীয়া কিতাপ পঢ়ক আৰু লগতে মানে অসমীয়া ভাষাৰ চৰ্চা কৰক। সেইখিনি এই বৰ্ষটোত হ'ব বুলি আশা কৰিছোঁ। আৰু খুব আমি আশাবাদী কাৰণে এই বৰ্ষৰ প্ৰথম দিনটোতে আমিও নিজে গ্ৰন্থমেলালৈ গৈ অলপ কিতাপৰ সুবাস ল'ম বুলি আগবাঢ়িছোঁ। বহুত ভাল লাগিল আপোনাৰ এইটো অনুভৱটো গম পাই। এতিয়া আপোনাৰ পৰা এটা কবিতা পাঠ এটা শুনিম বুলি আশা এটা কৰিছোঁ, যদিহে আপুনি অসুবিধা নাপায়। এটা কবিতা পাঠ কৰিলে ভাল লাগিব। আজি যিটো প্ৰথম দিনটো, যিটো আমাৰ যাত্ৰাটো অলপমান বেছি আৰু মোহনীয়া হৈ উঠিব। আৰু আমাৰ যিসকল দৰ্শকে আমাৰ ভিডিঅ'টো চাই আছে, তেখেতসকলেও অলপমান যিটো এটা কবিতাৰ বৰ্ষৰ যিটো অনুভৱ, সেই অনুভৱটো অলপ কৰিব পাৰিব। আমি বেলেগটো উপন্যাস বা গল্প আমি মাতিব নোৱাৰোঁ, বহুত দীঘল হয়। আমি কবিতা এটা পাঠ কৰোঁ। আপোনাৰ পৰা এটা কবিতা আমি শুনিম বুলি আশা কৰিছোঁ। ধন্যবাদ আপোনাক। চেষ্টা এটা কৰি চাইছোঁ। কবিতাৰ শিৰোনাম বৰশী। ৰাতিপুৱা ওলালোঁ ঘৰৰ পৰা, এহাতত তেল সনা বৰশীৰ চিপ, আনখন হাতত কচুপাতত লৈ মাছৰ ভোগ। ঢুকলে আহিব এটা মাছৰ জাগ আৰু বন্দী হ'ব মোৰ চাতুৰ্যত। লাগি চাই আছোঁ মাছ পানীত উপকি থকা সৰু পোঙাটোলৈ। দুপৰীয়া এজাক জাকৈ ছোৱালী আহিল, উপস্থিত আহে উদং কলা ফুল দেখুৱাই মোলৈ চাই হাঁহিলে। হয়তো ইতিকিং কৰিলে মোৰ ভাগ্য। মোৰ মনত এতিয়া মাছ ধৰিম জাতীয় এক অহংকাৰী ভাৱ। আবেলি এজাক গাভৰু যৌৱনৰ হাঁহিত উৎসৱ খালোঁ মই। পানীত প্ৰতিবিম্বিত বেলিটোকে ধৰিম জাতীয় উন্মাদনাৰে কলহত পানী ভৰালে সিহঁতে। নিমিষতে আঁতৰি গ'ল মোৰ কাষৰ পৰা মই অবিচলিত, ভ্ৰক্ষেপ নাই কাৰোলৈ, পোঙাটোচোন তললৈ নাযায়ে। লাহে লাহে বেলিটো গুচি গ'ল মোৰ কাষৰ পৰা, এন্ধাৰ নামি আহিল। মোৰ ভৰিপটত ৰাজত্ব পাতিলে দুডাল ৰক্ত পিপাসু জোকে। পানীত তেতিয়াও দেখিছোঁ সগৰ্বে বগি থকা পোঙাটো। খালী হাত লৈ উভতিলোঁ ঘৰলৈ। এটাও মাছ নাপালোঁ আজি। ক্লান্ত পৰিশ্ৰান্ত মই
সৰ্ব হ'ল মোৰ অহংকাৰ আজি অভিমান কৰিবলৈও কোনো কাষত নাই ধন্যবাদ ধন্যবাদ বহুত ভাল লাগিল কবিতাটো শুনি আৰু আমাৰ যিটো এই যাত্ৰা এইখিনি সময় আপোনালোকে দিয়াৰ বাবে বোলে আপোনালোকে আমাৰ এই ভিডিঅ'টো উপভোগ কৰাৰ ভাল লাগিল আৰু মই এটা আৰু চক্ৰৱৰ্তীদেৱে এটা কবিতা মাতি এই যিটো যাত্ৰা আমাৰ যাত্ৰাটো বহুত মোহনীয়া কৰি তুলিলে আৰু নিশ্চয় আপোনালোকে ভাল পাইছে আৰু আপোনালোকৰ পৰা দিহা পৰামৰ্শ বিচাৰিছোঁ লাইভ যদি আপোনালোকে ভাল পাইছে তেতিয়াহ'লে আপোনালোকৰ লাইক বিচাৰিছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এইখিনিয়ে আৰু গ্ৰন্থমেলালৈ পাৰিলে আমি পিছত এইবিলাকে ভিডিঅ' বনাম আৰু এই ভিডিঅ'টো বৰ্তমান ইয়াতে সামৰিছোঁ ধন্যবাদ